ঢিঙৰ ৰৌবাৰীত এগৰাকী বৃদ্ধা নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত ৰৌবাৰী গাঁৱৰ এজন বৃদ্ধা নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শুক্ৰবাৰে বিয়লি 5 বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এতিয়ালৈকে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো বৃদ্ধাজনৰ কোনো সন্ধান নাপায় পৰিয়ালৰ লোকে অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ ওচৰত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বৃদ্ধাজনৰ নাম মিয়া বক্স আৰু বয়স 63 বছৰ। তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। এই মানুহজন মানে মানসিক বিকাৰগ্ৰস্ত। আজি প্ৰায় 2 মাহ ধৰি নামটো আছিল মিয়া বক্স। তেওঁ আমাৰ ৰৌমাৰী গাঁৱৰ বাসিন্দা হয়। চিকিৎসা কৰি আছে, তেজপুৰৰ মেডিচিন খুৱাই আছে। অকস্মাত শুক্ৰবাৰে গধূলিৰ পৰা মানে 5টা বজাৰ পৰা নাইকিয়া হ'ল, সন্ধানহীন হৈ আছে। গতিকে যদি কোনোবা মানুহে কংগতি পায় তেতিয়াহ'লে আপোনালোকৰ ইয়াতে নিউজতে এড্ৰেছ দিয়া হ'ব। এড্ৰেছ মতে যোগাযোগ কৰি দিয়ে যদি মানুহজনক ঘৰখনে পৰিয়ালখনে পাই যাব বুলি আমি আশা বিশ্বাস কৰিছোঁ। স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। গতিকে মানুহজন এনে বেয়া নাছিলে, কিন্তু মাজে মাজে মানে তাৰ মানসিক বিকাৰগ্ৰস্ত হয় আৰু এইখিনিয়ে। বৃদ্ধাজনৰ নিৰুদ্দেশ সম্পৰ্কে ইতিমধ্যেই আহোমগাঁও আৰক্ষী পহৰা চকীত এখন জাননী দাখিল কৰিছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধাজনক দেখা পায় তেনেহ'লে 9707192211 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম। ইকৰামুল হক। আমাৰ দেউতা শুক্ৰবাৰে 5টা বজাত মানে ঘৰৰ পৰা গুচি গ'ল। এতিয়া মানে বিচাৰিছোঁ, আমাৰ য'ত মানে নিজৰ আলহী মানুহ আছে চবৰ ঘৰত, আমি পোৱা নাই এতিয়ালৈকে। শুক্ৰবাৰে 5টা বজাত ঘৰৰ পৰা নিউজ দি আছে। যেতিয়া মানে মাত্ৰ মানে ব্ৰেইনটোৰ কিবা প্ৰব্লেম আছে যে তেজপুৰৰ দৱাই এতিয়াও খুৱাই আছোঁ, আছে চিলিপ টিলিপ চব। এতিয়া মানুহটো কোনখিনিত গৈছে আমি মানে ক'ব নোৱাৰোঁ। যদি কোনোবা পায় তেনেহ'লে আমাক, আমি কণ্টেক্ট নম্বৰ দি আছোঁ, এইটো নম্বৰত কণ্টেক্ট কৰিলে আমাক পাই যাব। বয়স 63 বছৰ। জাননী দিয়া নাই, এতিয়া দিবলৈ যাম আহোম